কি হৈছিল কেনেকৈ জুই লাগিছে ক'ব পাৰে? এটা আমি গম নাই, মানে আমি বিচাৰি পাই নাই যে কি কোনে লাগছে। কিমান টকাৰ ইয়াত সামগ্ৰী আছিল? মোটামুটি ধরেন ৬০-৭০ টাকা। কিহৰ দোকান আছিল? গালার দোকান আছে। জুইটো কোনে নিমাৰে? রাইজের নিবেছে। কি এইখন বজাৰখনৰ নাম কি? চিৰাগুটি বজাৰ। থানা কি পৰে? থানা ফকিরগঞ্জ। আমার দোকান কিমান সময়ত এই ঘটনাটো সংঘটিত হৈছে? আধা ঘণ্টামান সময়। কেনেকৈ হ'ল কিবা গম পালে নেকি? নাই, আমি গম পোৱা নাই। আমি জাষ্ট মালখিনি লৈ আহি ঘৰত থৈছোঁ। থোৱাৰ পিছত আধা ঘণ্টামান পিছতে বেলেগ মানুহে খবৰ দিলে যে তাৰ ঘৰত আগুন ধৰিছে, জাহুলবাৰী ঘৰৰ ঘৰত আগুন ধৰিছে। আমি দৌৰি আহিলোঁ, আহি পেলাই চালোঁ যে আগুনটো অলৰেডি হৈ গৈছে। আপোনাৰ কিহৰ দোকান আছিলে? এইটো পাণৰ দোকান আছে। কিমান টকা মোটামুটি লোকচান হ'ব? ৬০-৭০ মান টকাৰ সম্পত্তি হ'ব আমাৰ। আপুনি এইখন দোকান কৰি চলে? এইখন দোকানে চলে আমাৰ, আৰু বেলেগ একো নাই। সম্পত্তিও আমাৰ নাই, এইখন দোকানেই পচন্দ। কোনে নিবালে এইটো? এইটো ৰাইজে আহি নিবালে আৰু কি আহ্বান জনাব বা চৰকাৰ বা বিভাগীয় ল'ব? এইটো চৰকাৰৰ পৰা অনুৰোধ জনাম, আমাক অলপ সহায় সহযোগিতা কৰে সেইখিনি। আৰু কেইখন দোকান পৰা গৈছে? আৰু এখন আছে অলপ, সেইখিনিও মাৰ খাইছে অলপ।